অসম উড়িয়া নাহকটীয়া শাখাৰ আজি তৃতীয় বাৰ্ষিক অধিৱেশন আৰু আজিৰ 2016 চনতে এই সমিতি গঠন হৈছিলে নাহকটীয়া শাখাখন। তাৰপিছত পৰ্যায়ক্ৰমে আজি তৃতীয় বাৰ্ষিক অধিৱেশন আজি ইয়াত অনুষ্ঠিত হৈ গ'ল। গতিকে আজি বিভিন্ন আমাৰ শাখাৰ বিভিন্ন চাহ বাগিচাৰ প্ৰাথমিক সমিতিসমূহ ইয়াত উপস্থিত হৈছিলে। সভাপতি সম্পাদক প্ৰমুখ্যে কৰি প্ৰতিনিধিবৰ্গ ইয়াত আহিছিলে আৰু আজি আমাৰ নাহকটীয়া যি শাখা অসম উড়িয়া যি শাখা এক শক্তিশালী সমিতি এখন গঠন কৰা হয়। আমাৰ জিতেন বাগ আৰু প্ৰাঞ্জল বাগৰ নেতৃত্বত তেওঁলোকক আমি এটা শক্তিশালী সমিতি এটা গঠন হৈছে। গতিকে আপোনালোকে নিশ্চয় জানে যে উড়িয়া লোকসকল হৈছে অসমৰ চাহ জনগোষ্ঠীৰ অন্যতম অংগ আৰু অসমৰ যেতিয়া চাহ বাগানত চাহ বাগিচা আৰম্ভ হ'ল তেতিয়াৰ পৰাই উড়িয়া সংস্কৃতি জড়িত আছে। গতিকে আপোনালোকে নিশ্চয় জানে। গতিকে উড়িয়া এক ৰিচাৰ্চ কালচাৰ আছে, এক ধনী চহকী সংস্কৃতি আছে। গতিকে সেই সংস্কৃতি থাকিও আজি অসম উড়িয়া সভা জন্ম 2012 চনত জন্মগ্ৰহণ কৰি আজি উড়িয়াসকলক একত্ৰিত কৰি আজি অসমখনক উড়িয়া সংস্কৃতিৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ গঠনত উড়িয়া লোকসকলে এক প্ৰধান ভূমিকা গ্ৰহণ কৰি আছে। গতিকে আজি এইটোৱে ক'ব বিচাৰিছো যে আমি নাহকটীয়া শাখাৰ যি অধিৱেশন সেই অধিৱেশনত আমি যি সমিতি হ'ল সেই সমিতিখনৰ জৰিয়তে নাহকটীয়া যি ৰাইজ আছে উড়িয়াবাসীৰ লগতে বৃহত্তৰ যি আমাৰ অসমীয়া ৰাইজ আছে সেই সকলো আমাৰ জনগোষ্ঠীটোক আমি উন্নয়ন কৰি বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত আমি সহযোগিতা আগবঢ়াবলৈ আমি আজিৰ প্ৰচেষ্টা